মহিলাসকলে ঘৰত কেনেকৈ ইশা তাৰাবি আৰু শবে কদৰৰ নামাজ কেনেকৈ নিয়ত কৰি পঢ়িব নিয়ত যদি আপুনি আৰবিত নাজানে কোনো অসুবিধা নাই অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগে মই ধুনীয়াকৈ কৈ দিম 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটি পঢ়িব লাগে মই কৈ দিম লগতে গোটেই শেষত কেনেকৈ মুনাজাত কৰিব লাগে মুনাজাতত কোন কোন দুআসমূহ বিশেষকৈ আপুনি পঢ়িব লাগে গোটেইখিনি নিয়ম কানুন ইশা তাৰাবি আৰু শবে কদৰৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ বুজাই দিম ইনশাআল্লাহ মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল শবে কদৰ বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয় এই ৰাতি যদি আপুনি সঠিকভাৱে ইবাদত কৰিব পাৰে এই ৰাতি যদি শবে কদৰৰ নামাজ সঠিকভাৱে আপুনি পঢ়িব পাৰে আপোনাৰ কপাল খুলি যাব আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ দুআসমূহ কবুল কৰিব আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰিব কিয়নো আল্লাহ ৰাব্বুল আলামিন এই ৰাতি পৃথিৱীৰ আসমানত আগমন কৰে আল্লাহু আকবার আল্লাহ তাআলা পৃথিৱীৰ আসমানত আগমন কৰি বান্দাক মাতি মাতি কয় হে মোৰ বান্দাসকল হে মোৰ বান্দীসকল তোমালোকৰ কিহৰ অভাৱ হৈছে কাৰ কি প্ৰয়োজন হৈছে কাৰ মাগফিৰাতৰ প্ৰয়োজন হৈছে মোৰ ওচৰত কোৱা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম তুমি খাস অন্তৰেৰে তওবা কৰা মই তোমাৰ জীৱনৰ সকলো ধৰণৰ গুনাহ খাতা মাফ কৰি দিম তোমাৰ কিহৰ অভাৱ হৈছে তোমাৰ ল'ৰা ছোৱালী লাগে তোমাৰ সন্তান লাগে তুমি মোক কোৱা মই তোমাক সন্তান দান কৰিম তোমাক ধন সম্পত্তি লাগে মই তোমাক সম্পত্তি দান কৰিম তোমাক পাৱাৰ লাগে মই তোমাক পাৱাৰ দিম আল্লাহ ৰাব্বুল আলামিন বান্দাক মাতি মাতি কয় কাৰ কিহৰ অভাৱ হৈছে কাৰ কিহৰ প্ৰয়োজন হৈছে মই সকলোৰে চাহত মই পুৰা কৰি দিম সুবহানাল্লাহি বিহামদিহি মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক কয় তোমালোকে ৰমজান মাহৰ আখিৰ আশাৰাৰ বেজুৰ ৰাতিসমূহত শবে কদৰ তালাশ কৰা তাহাররাউ লাইলাতুল কদর ফিল বিত্রি মিনাল আওয়াখির মিন রমজান রমজান মাহৰ আখিৰ আশাৰাৰ বেজুৰ যিমান ৰাতি আছে 21 23 25 27 আৰু 29 যিমান বেজুৰ ৰাতি আছে এই বেজুৰ ৰাতিসমূহত তোমালোকে শবে কদৰ তালাশ কৰা আল্লাহ ৰাব্বুল আলামিন এই ৰাতি যদি তুমি সঠিকভাৱে ইবাদত কৰিব পাৰা আল্লাহ ৰাব্বুল আলামিন তোমাৰ ভাগ্যৰ পৰিৱৰ্তন কৰি দিব এই ৰাতি আল্লাহ ৰাব্বুল আলামিন দুআসমূহ কবুল কৰে সুবহানাল্লাহ এই ৰাতি সঠিকভাৱে আমি ইবাদত কৰিব লাগে নামাজ সঠিকভাৱে পঢ়িব লাগে আমি কিমান সময় এনে আমি নষ্ট কৰিছো আমি ধুনীয়াকৈ অলপমান সময় উলিয়াই দিন শিকাৰ কাৰণে আমি নামাজ শিকাৰ কাৰণে দুটামান দুআ দুটামান সূৰা শিকাৰ কাৰণে যদি অলপমান সময় উলিয়াই লও এখিনি কোৱাও সওয়াব আছে শুনিলেও সওয়াব আছে আৰু দুজনক আপুনি ক'ব পাৰিব বুজাই দিব পাৰিব আপোনাৰ সওয়াব হ'ব ইনশাআল্লাহ আল্লাহ ৰাব্বুল আলামিন আপোনাক দুনিয়া ও আখিৰাতত জাজাই খাইৰ দান কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল শবে কদৰৰ ৰাতি কেনেকৈ ইবাদত কৰিব লাগে নামাজ আমি কেনেকৈ পঢ়িব লাগিব নামাজৰ নিয়ম কানুনখিনি আজি আমি ধুনীয়াকৈ শিকিলো প্ৰথমতে যেতিয়া নেকি ইশাৰৰ আজান হয় মসজিদত ইশাৰৰ আজান হোৱাৰ লগে লগে আমাৰ পুৰুষসকল ওযু কৰি মসজিদলৈ গুচি যাব আমাৰ মহিলা মা ভনীসকলে ওযু কৰি ধুনীয়াকৈ যেতিয়া ওযু কৰিব ধুনীয়াকৈ সুন্নতি নিয়মত এক এক অংগ তিনিবাৰকৈ ধুব সুন্দৰকৈ সুন্নতি নিয়মত যেতিয়া আপুনি ওযু কৰিব দুটা পুৰস্কাৰ আল্লাহ তাআলা আপোনাক দান কৰিব এক নম্বৰত আপোনাৰ ওযুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মোৰ যিসকল উম্মতে ধুনীয়াকৈ ওযু কৰে ওযুৰ অংগৰ দ্বাৰা যিমান সগীৰা গুনাহ হৈছিল হাত ভৰি চেহাৰাৰ দ্বাৰা যিমান সগীৰা গুনাহ হৈছিল আল্লাহ ৰাব্বুল আলামিন এই অংগৰ সকলো সগীৰা গুনাহবোৰ মাফ কৰি দিয়ে ওযুৰ পানীৰ লগে লগে খহি পৰি যায় আল্লাহু আকবার কিমান ডাঙৰ ফজিলত হয় ধুনীয়াকৈ আপুনি ওযু কৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিসকলে সুন্দৰকৈ ওযু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ সেই ওযুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদি কিয়ামতৰ দিনাখন আপোনাক মোক চিনি পায় আপোনাক মোক নিজৰ উম্মত বুলি কয় শাফাআত কৰে ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে কিয়ামতৰ দিনাখন সেই কঠিন মুহূৰ্তত যদি আমাৰ নবী আমাক চিনি পায় চিনাকি দিয়ে আমাক শাফাআত কৰে আমাতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে গতিকে আপুনি যেতিয়াই ওযু কৰিব সুন্দৰকৈ সুন্নতি নিয়মত ওযু কৰিব খৰদৰ কৰি যেনে তেনে অলপমান পানী মাৰি উঠি নাহিব হেনেকৈ ওযু যদিও হৈ যায় আপোনাৰ ওযুৰ ফৰজখিনি আদায় কৰি ললে যদি আপোনাৰ ওযু হৈ যায় কিন্তু সেই ওযুৰ দ্বাৰা বহুত ফায়দা নহয়
গতিকে যেতিয়াই অজু কৰিব সুন্দৰকৈ অজু কৰিব অজু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু কলিমা শাহাদাত পাঠ কৰিব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে মোৰ যিসকল উম্মতে ধুনীয়াকৈ অজু কৰিলে অজু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন সেই সকল বান্দা বান্দিৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে তেওঁলোকে জান্নাতৰ যি দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহি বিহামদিহি সেই কাৰণে যেতিয়া আপুনি অজু কৰে সুন্দৰকৈ অজু কৰিব এক নম্বৰত দ্বিতীয়তে অজু যেতিয়াই কৰে অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আমল বহুত সৰু হয় কিন্তু ফজিলত বহুত ডাঙৰ হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আপুনি সুন্দৰকৈ অজু কৰি যায় নামাজ পাৰি লৈ থিয় হৈ যাব আৰু ইশাৰৰ সৰ্বপ্ৰথম 4 ৰাকাত সুন্নত নামাজ পঢ়িব ইশাৰৰ এই 4 ৰাকাত সুন্নত নামাজ সৰ্বপ্ৰথম যেটো 4 ৰাকাত সুন্নত নামাজ পঢ়া হয় এই সুন্নতৰ নাম হৈছে সুন্নতে জায়েদা বা সুন্নতে গায়ৰ মুআক্কাদা এই নামাজ যদিও নপঢ়ে কোনো গুনাহ নহয় কিন্তু পঢ়িলে বহুত সওয়াব আছে ইফালে সবে কদৰৰ ৰাতি হয় ৰমজানৰ মাহ হয় ৰমজান মাহৰ এক এক নফল ইবাদতৰ বদলা আল্লাহ ৰাব্বুল আলামিন 70 গুণ কৈ বঢ়াই দিয়ে সেই কাৰণে আপুনি সৰ্বপ্ৰথম ইশাৰৰ এই 4 ৰাকাত নামাজ আপুনি পঢ়ি লব ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাআতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু যদি আপুনি অসমীয়াত কয় এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু মনত ৰাখিব ইশাৰৰ 4 রাকাত সুন্নত নামাজৰ প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব আৰু ইয়াৰ পিছত 4 রাকাত ফৰজ নামাজ আপুনি পঢ়িব ফৰজ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাআতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি আৰবিত নোৱাৰে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু ইশাৰৰ 4 রাকাত সুন্নত আৰু 4 রাকাত ফৰজ নামাজৰ মাজত অলপমান ডিফাৰেন্স আছে ডিফাৰেন্সটো হল 4 রাকাত সুন্নতৰ প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি পঢ়িব লাগিব আৰু ফৰজৰ প্ৰথম 2 রাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব আৰু বাকি 2 রাকাতত অকল সূরা ফাতিহা আপুনি পঢ়িব লাগিব এনেকৈ 4 রাকাত ফৰজ 4 রাকাত সুন্নত নামাজ যেতিয়া আপোনাৰ হৈ যায় ইয়াৰ পিছত 2 রাকাত সুন্নত নামাজ আকৌ পঢ়িব লাগিব এই সুন্নত নামাজৰ নাম হৈছে সুন্নতে মুআক্কাদা বহুত জৰুৰী হয় নপঢ়িলে জানি বুজি এৰি দিলে আপুনি গুনাহগাৰ হ'ব এই নামাজ এৰিব নোৱাৰে আৰু ইশাৰৰ 2 রাকাত সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাআতাই সালাতিল ইশা সুন্নাত রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু যদি অসমীয়াত কয় এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু 2 রাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব ইয়াৰ পিছত আকৌ 2 রাকাত নফল নামাজ আছে ইশাৰৰ 4 রাকাত সুন্নত 4 রাকাত ফৰজ 2 রাকাত সুন্নত ইয়াৰ পিছত আকৌ 2 রাকাত নফল নামাজ আছে এই নামাজ নপঢ়িলে গুনাহ নহয় যিমান নফল মুস্তাহাব নামাজ আছে বা সুন্নতে গায়ৰ মুআক্কাদা বা সুন্নতে জায়েদা নামাজ আছে এইবোৰ নামাজ নপঢ়িলে কোনো গুনাহ নহয় কিন্তু পঢ়িলে বহুত সওয়াব আছে কিয়ামতৰ দিনাখন যেতিয়া নেকি আমাৰ ফৰজ আমলবোৰৰ হিসাব লোৱা হ'ব ফৰজ ওয়াজিবৰ যেতিয়া হিসাব লব সেই সময়ত যদি আমাৰ ফৰজ ওয়াজিবত কিবা কমি আছে আমাৰ নফল ইবাদতসমূহ ইয়াৰ দ্বাৰা পৰিপূৰ্ণ কৰা হ'ব জীৱনত নেক আমল আমি বেছি বেছিকৈ কৰিব লাগে নফল ইবাদত আমি বেছি বেছিকৈ কৰিব লাগে ইয়া আমাৰ কিয়ামতৰ দিনাখন আখিৰাতত আমাৰ ইয়া কামত আহিব সেই কাৰণে নফল নামাজ আপুনি বেছিকৈ পঢ়িব ইশাৰৰ এই 2 রাকাত নফল নামাজ আপুনি পঢ়িব ৰমজানৰ মাহ হয় সবে কদৰ হয় সেই কাৰণে এই নামাজ আপুনি এৰি নিদিব নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাআতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি 2 রাকাত নামাজ পঢ়িব ইয়াতে 12 রাকাত নামাজ হৈ গল 4 রাকাত সুন্নত 4 রাকাত ফরজ 2 রাকাত সুন্নত আৰু 2 রাকাত নফল ইয়াতে 12 রাকাত নামাজ হৈ গল ইয়াৰ পিছত আপুনি তাৰাবিৰ নামাজ পঢ়িব লাগিব
তাৰাবিৰ নামাজ 20 ৰাকাত ইজমা উম্মতৰ পৰা সাবিত আছে সেই কাৰণে আমি 20 ৰাকাত নামাজ পঢ়িব লাগিব তাৰাবিৰ নামাজ 2 ৰাকাতৰ নিয়ত কৰি 20 ৰাকাত নামাজ আপুনি পঢ়িব লাগিব 4 ৰাকাতৰ মুৰে মুৰে কোন দুআটি আপুনি পঢ়িব 2 ৰাকাত পঢ়ি কোন দুআটি পঢ়িব এইখিনিও কৈ দিম প্ৰথমতে তাৰাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি 2 ৰাকাত কৰি 20 ৰাকাত নামাজ পঢ়িব 2 ৰাকাত পঢ়ি আপুনি ইয়াতে সুবহানাল্লাহ বা আল্লাহু আকবার এনেকৈ তাসবিহাত অলপ সময় পঢ়িব 4 ৰাকাত যেতিয়া হৈ যায় 4 ৰাকাতৰ মুৰে মুৰে আপুনি ইয়াতে এটা দোয়া আছে এই দোয়া পঢ়িব লাগে আমি এই দোয়া পঢ়ো বহুত জামে মানে এটো এটা দোয়া হয় সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়া ওয়াল জাবারুত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদা সুবহুন কুদ্দুসুন রব্বুনা ওয়া রব্বুল মালাইকাতি ওয়ার রূহ এই দোয়াটি পঢ়িলে বহুত সওয়াব আছে যদি আপুনি এই দোয়া না জানে এই ঠাই তিসরা কলিমাটো 3 বার পঢ়িব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার যদি এটো আপোনাৰ টান হয় অকল সুবহানাল্লাহ অলপ সময় আপুনি পঢ়িব তাৰবিহাতিনৰ পৰা আহিছে তাৰ মানে এই নামাজ ৰেষ্ট কৰি পঢ়িব লাগে অলপমান নামাজ পঢ়িছে অলপ ৰেষ্ট কৰিছে আকৌ পঢ়িছে এনেকৈ এই নামাজটো পঢ়িব লাগে এই বহি থকা ঠাইখিনি যদি কোনো দোয়া আপুনি নপঢ়ে তথাপিও আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব ফাইনাল এই কথাটো মনত ৰাখিব কিন্তু এনে যাতে এইখিনি সময় আপোনাৰ যাতে এনেই না যায় ৰমজানৰ মাহ ফজিলতপূৰ্ণ মাহ হয় বহি থকা সময়খিনি যাতে এনেই না যায় কিবা এটা দোয়া তাসবিহ আপুনি পঢ়ি থাকিব লাগে কমসে কম সুবহানাল্লাহ আপুনি পঢ়ি থাকিব ইয়াৰ পিছত 20 ৰাকাত তাৰাবিৰ নামাজ যেতিয়া হৈ যায় মুখতাসৰ ভাবে আপুনি তাৰাবিৰ নামাজৰ মুনাজাত কৰিব তাৰাবিৰ নামাজৰ মুনাজাত আপুনি যিকোনো দোয়া আপোনাৰ মুখস্থ আছে ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এনেকুৱা দোয়াসমূহ পঢ়িলেও হৈ যায় কিন্তু তাৰাবিৰ নামাজৰ কাৰণে স্পেশালি এটা মুনাজাত আছে আমি বেছিভাগ উলামা সকলে আমি এই দোয়া আমি পঢ়ি থাকো আপুনি পাৰিলে এই দোয়াটো পঢ়িব اللهم إنا نسألك الجنة ونعوذ بك من النار يا خالق الجنة والنار برحمتك يا عزيز يا غفار يا كريم يا ستار يا رحيم يا جبار يا خالق يا بار اللهم أجرنا من النار يا مجير يا مجير يا مجير برحمتك يا أرحم الراحمين বলি আপুনি মুনাজাত শেষ কৰিব তাৰাবিৰ নামাজ যেতিয়া কমপ্লিট হৈ যায় মুনাজাত আপুনি কৰিলে ইয়াৰ পিছত আপুনি সবে কদৰৰ নামাজ পঢ়িব সবে কদৰৰ নামাজ আপুনি কেই ৰাকাত পঢ়িব লাগিব এই কথা কোনো নিৰ্দিষ্ট নহয় ওলি আউলিয়া সকলে বুজুৰ্গ সকলে এই ৰাতি হাজাৰ ৰাকাত লৈকে নামাজ পঢ়িছিল এই ৰাতি ফজিলতপূৰ্ণ ৰাতি হয় এই গোটেই ৰাতিটো আমি ইবাদত কৰি থাকিব লাগে আপুনি পাৰিলে আপুনি বেছি যিমান পাৰে এই ৰাতি নফল নামাজ পঢ়িব কম পক্ষে আপুনি 12 ৰাকাত সবে কদৰৰ নামাজ পঢ়িব সবে কদৰৰ নামাজৰ বহুত ফজিলত আছে কম পক্ষে আপুনি 12 ৰাকাত নামাজ পঢ়িব সবে কদৰৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতুল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব যদি আৰবিত না জানে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে লাইলাতুল কদৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো বা মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত সবে কদৰৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব এতিয়া কথা হ'ল আপুনি কোন সূৰা দি পঢ়িব আপুনি যিকোনো সূরা সহজ পায় যিকোনো সূরা আপোনাৰ মুখস্থ আছে সেই সূরা দিয়ে আপুনি সবে কদৰৰ নামাজ পঢ়িব পাৰিব বহুত উলামা সকলে প্ৰত্যেক ৰাকাততে সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাস 3 বাৰ অৰ্থাৎ সূরা কুল হুৱাল্লাহ 3 বাৰ কৈ পঢ়া বা 10 বাৰ কৈ পঢ়া প্ৰত্যেক ৰাকাতত সূরা ফাতিহাৰ পিছত 10 বাৰ সূরা ইখলাস বা 3 বাৰ কৈ সূরা ইখলাস এনেকৈ পঢ়িলেও আপোনাৰ হৈ যাব বহুত উলামা সকলে এনেকৈ পঢ়াৰো মত দিছে কিয়নো সূরা ইখলাসৰ বহুত ফজিলত আছে সূরা ইখলাস যেতিয়া আপুনি এবাৰ পঢ়ে 10 বাৰ কোরআনৰ তিলাওয়াতৰ সওয়াব পাব 3 বাৰ পঢ়িলে কোরআন কারীম খতমৰ সওয়াব পাব সেই কাৰণে আপুনি এনেকৈ সূরা ইখলাস প্ৰত্যেক ৰাকাতত সূরা ফাতিহাৰ পিছত 3 বাৰ কৈ সূরা ইখলাস পঢ়িও আপুনি এনেকৈ নামাজ পঢ়িব পাৰে বা 10 বাৰ কৈ পঢ়িও আপুনি নামাজ পঢ়িব পাৰে সূরা ফাতিহা পঢ়িলে 10 বাৰ সূরা ইখলাস পঢ়িলে বা সূরা ফাতিহা পঢ়িলে 3 বাৰ সূরা ইখলাস পঢ়িলে
এনেকৈ আপুনি প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত 3 বাৰ কিংবা 10 বাৰ সূৰা ইখলাস পঢ়িও এনেকৈ আপুনি নামাজ পঢ়িব পাৰিব আৰু যিকোনো সূৰা আপোনাৰ সহজ আছে সহজভাৱে আপোনাৰ মুখস্থ আছে সেই সূৰা দিও আপুনি নামাজ পঢ়িব পাৰে ইয়াতে কোনো অসুবিধা নাই যেতিয়া আপোনাৰ 12 ৰাকাত নামাজ হৈ যায় কম পক্ষে আপুনি 12 ৰাকাত নামাজ পঢ়িব এই নামাজ কোনো নিৰ্দিষ্ট নহয় যিমান বেছি পাৰে আপুনি এই নামাজ পঢ়িব 4 ৰাকাত পঢ়ি আপুনি ইয়াত বহি এটা দোয়া পঢ়িব আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী এই দোয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে শিকাই দিছে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা যেতিয়া প্ৰশ্ন কৰে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ জীৱনত যদি মই সবে কদৰ পাও মই কোন আমল কৰিম মই কোন দোয়া পঢ়িম বিশেষভাৱে মোক এটা দোয়া আপুনি শিকাই দিয়ক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আয়েশা তুমি পঢ়িবা আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী গতিকে আপুনি 4 ৰাকাত পঢ়িবা 6 ৰাকাত বহিব অলপমান এই দোয়া পঢ়িব আকৌ মুনাজাত কৰিব 4 ৰাকাত পঢ়ি আপুনি দোয়া কৰিব পাৰে আৰু গোটেই শেষতো আপুনি দোয়া কৰিব পাৰে যেহেতুকে এই ৰাতি ফজিলতপূৰ্ণ ৰাতি হয় অলপ পিছে দোয়া কৰি থাকিব আৰু দুআউ মুখুল ইবাদা দোয়া হৈছে ইবাদতৰ মগজু আমি যিমান বেছি দোয়া কৰো আমাৰেই ফায়দা হ'ব আল্লাহ ৰাব্বুল আলামিন এই ৰাতি কৰা দোয়া নিশ্চয় কবুল কৰিব আপুনি অলপ পিছে দোয়া কৰিব আৰু গোটেই শেষতো আপুনি দোয়া কৰিব পাৰে যেতিয়া দোয়া কৰিব দোয়া কৰাৰ পূৰ্বে আপুনি 3 বাৰ দুৰুদ শৰীফ পঢ়িব দোয়াৰ আদব হৈছে আপুনি দোয়াৰ পূৰ্বে 3 বাৰ দুৰুদ শৰীফ পঢ়িব যিকোনো দুৰুদ আপোনাৰ মুখস্থ আছে কমসে কম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰ পঢ়ি লব নাইবা নামাজত যেটো দুৰুদ শৰীফ আমি পঢ়ো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এনেকৈ 3 বাৰ দুৰুদ শৰীফ আপুনি পঢ়িব তাৰ পিছত আপুনি 3 বাৰ ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই যদি এটু টান পাই আস্তাগফিৰুল্লাহ 3 বাৰ পঢ়িব তাৰ পিছত হাত তুলি আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব হাত যেতিয়া উঠাব দোয়াৰ আদব হৈছে সিনা বরাবর হাত উঠাব বুকুৰ পুনে আপুনি হাত উঠাব হাত উঠাই এনেকুৱা মুনাজাতৰ আৰম্ভণিত এনেকুৱা এটা কালাম ক'ব লাগে এনেকুৱা এটা বাক্য ক'ব লাগে য'ত নেকি আল্লাহ তাআলা হামদ সানা আছে আল্লাহৰ প্ৰশংসা আছে আৰু নবীৰ ওপৰত দুৰুদ আছে এনেকৈ আমি দোৱাৰ আৰম্ভণিটো কৰিব লাগে হেয়া হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে তোমালোকে দোয়া কৰোতে এনেকৈ কৰিবা আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন এনেকৈ দোয়াৰ আৰম্ভণি কৰিব ইয়াৰ পিছত দুনিয়া ও আখিৰাতৰ কল্যাণৰ কাৰণে আপুনি দোয়া কৰিব ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিৰাতি হাসানা ওয়া কিনা আযাবান নার আপোনাৰ লৰা ছোৱালী নাই লৰা ছোৱালীৰ কাৰণে আপুনি দোয়া কৰিব আল্লাহৰ ওচৰত বিচাৰিব বা লৰা ছোৱালী আছে লৰা ছোৱালী ভাল হোৱাৰ কাৰণে নেক হোৱাৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰিব ৰব্বি হাবলি মিনাস সালিহিন ৰব্বি হাবলি মিনাস সালিহিন ৰব্বি হাবলি মিনাস সালিহিন এই দোয়া হযরত ইব্রাহিম আলাইহিস সালামে এই দোয়া পঢ়ি হযরত ইসমাইল আলাইহিস সালামক পাইছিল আল্লাহু আকবার এই দোয়া আপুনি মুনাজাতত পঢ়িব আপুনি জাহান্নামৰ পৰা বাচাৰ কাৰণে দোয়া কৰিব আল্লাহৰ ওচৰত দোয়া কৰিব আল্লাহুম্মা আজিৰনা মিনান নাৰ আল্লাহুম্মা আজিৰনা মিনান নাৰ এই দোয়া আপুনি পঢ়িব আপোনাৰ মা বাবার কাৰণে দোয়া কৰিব ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা ইয়া আল্লাহ মোৰ মা বাবাই সৰুতে মোক যেনেকৈ মৰমৰ কোলাত লালন পালন কৰিছিল তুমিও তোমাৰ ৰহমতত আমাৰ মা বাবাক লালন পালন কৰা এনেকৈ আপুনি মুনাজাত কৰিব ভদ্ৰ হিচাপত আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব কান্দি দোয়া কৰিব আৰু যদি আৰবিত আপুনি কোনো দোয়াই নাজানে অসমীয়াত নিজৰ ভাষাত আপুনি কান্দি দোয়া কৰিব আল্লাহ ৰাব্বুল আলামিন কান্দি দোয়া কৰিলে নিশ্চয় দোয়া কবুল কৰিব নিজৰ গুনাহবোৰ ব্যক্ত কৰিব নিজে কোন পাপ কৰিছো কোন গুনাহ কৰিছো আল্লাহৰ আগত ব্যক্ত কৰি আল্লাহৰ ওচৰত দোয়া কৰিব ক্ষমা প্ৰাৰ্থনা কৰিব আল্লাহ ৰাব্বুল আলামিন জীবনৰ সকলো গুনাহ খাতা মাফ কৰি দিব জীবনৰ সকলো সমস্যা সমাধান কৰি দিব এই ৰাতে আল্লাহ ৰাব্বুল আলামিন বান্দাৰ সকলো দোয়া কবুল কৰে আল্লাহ ৰাব্বুল আলামিন মাতি কয় কাৰ কিহৰ অভাৱ হৈছে কাৰ কিহৰ প্ৰয়োজন হৈছে মোৰ ওচৰত আহা উদউনি আস্তাজিব লাকুম মুক মাতা মোৰ ওচৰত দোয়া কৰা মই তোমাৰ দোয়া কবুল কৰিম আল্লাহ ৰাব্বুল আলামিন এই ৰাতি অফাৰ দিছে এই ৰাতি সঠিকভাৱে আপুনি ইবাদত কৰি আল্লাহৰ ওচৰত দোয়া কৰিব আল্লাহ ৰাব্বুল আলামিন
জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব, সকলো সমস্যা সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে এই ৰাতি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি ইহকাল পৰকালত কামিয়াবি হাসিল করার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।